নমস্কাৰ ছাত্ৰীসকল অত্যন্ত সুখবৰ যত বিত্ত বিভাগৰ সৈতে কৰ্মচাৰী পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকতে বিত্ত বিভাগৰ ফালৰ পৰা কৰ্মচাৰী পৰিষদে এক ভাল খবৰ লাভ কৰিছে আৰু যাৰ ফলত কৰ্মচাৰীসকলে 10 লাখ টকাৰ পৰা 2 কোটি টকালৈকে তেওঁলোকে লাভান্বিত হ'ব হয় ছাত্ৰীসকল আৰু আমি আপোনালোকক পুনৰবাৰ সেই খবৰটো লৈ আহিছো হেহে ভিডিঅটো সম্পূৰ্ণ চাব আনহাতে নতুনকৈ অহা ছাত্ৰীসকলৰ এটা অনুৰোধ সৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ পৰিচিত একমাত্ৰ ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰে তাহলে নিশ্চয় লাইক এটা দি শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাত্ৰীসকল এই বিশেষ খবৰটো হলে চাব আপোনালোকৰ স্ক্ৰীনত যত লিখা আছে অসম চৰকাৰৰ কৰ্মচাৰীয়ে 10 লাখ টকাৰ পৰা 2 কোটি টকালৈ বিনামূলীয়া বীমা সুবিধা লাভ কৰিব আৰু এই সন্দৰ্ভত বিত্ত বিভাগে এক এছঅপি প্ৰস্তুত কৰিছে এক বিবৃতিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে জনোৱা মতে কালি বিত্ত বিভাগৰ আয়ুক্ত সচিবৰ অধ্যক্ষতাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ এক বৈঠক অনুষ্ঠিত হৈছিল উক্ত বৈঠকতে বিত্ত বিভাগে পৰিষদৰ প্ৰতিনিধিক প্ৰস্তুত কৰা এছঅপি প্ৰদান কৰে ইয়াৰ বাবে ইতিমধ্যে এছবিআই আৰু ইউনিয়ন বেংকৰ লগত চৰকাৰে চুক্তি সম্পাদন কৰিছে আৰু ইয়াৰ জৰিয়তে কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলে 10 লাখ টকাৰ পৰা 2 কোটি টকালৈকে তেওঁলোকে বিনামূলীয়া আপোনাৰ চিকিৎসা সেৱাৰ অধীনত সেৱা পাবলৈ সক্ষম হ'ব